Welcome to Ranjita's videos. More মৰমৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিও হ'ব তোমালোকৰ কিতাপৰ আপোন দেশৰ কথা ইতিহাস বিষয়ৰ পাঠ্যপুথি পঞ্চম শ্ৰেণীৰ অধ্যায় 9 সুচেংফা বা প্ৰতাপ সিংহৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছো তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিও নটিফিকেশন পাই থাকিবা আজি ভিডিও আৰম্ভ কৰো নাম্বাৰ 1 চোৱা প্ৰশ্নাৱলী নাম্বাৰ 1 চোৱা সমূহ উত্তৰ লিখা এ কিমান খ্ৰীষ্টাব্দত সুচেংফাই আহোম ৰাজপাটত উঠিছিল উত্তৰ এ উত্তৰত লিখিবা 1603 খ্ৰীষ্টাব্দত সুচেংফাই আহোম ৰাজপাটত উঠিছিল বি প্ৰশ্ন চোৱা সুচেংফাক কিয় বুদ্ধি স্বৰ্গ নাৰায়ণ নামেৰেও জনা গৈছিল উত্তৰত লিখিবা তোমালোকে কিতাপ লৈ বহিবা পেজ 53 চাবা যথেষ্ট ইয়াৰ পৰা লিখি তোমালোকে ইয়ালৈকে লিখিবা আছিল লৈকে লিখিবা ঠিক আছে মই তোমালোকৰ কাৰণে আগতীয়াকৈ আন্ডাৰলাইন কৰি থৈয়ে দিছো তোমালোকে নিজৰ উত্তৰ বহিত লিখি থৈ দিবা এতিয়া আলোচনা কৰো সি প্ৰশ্ন চোৱা সুচেংফা প্ৰতাপ সিংহ নামেৰে বিখ্যাত হোৱাৰ কাৰণ কি আছিল উত্তৰত লিখিবা সুচেংফাই তেওঁৰ ৰাজত্ব কালত যুদ্ধ বিগ্ৰহৰ লগতে সামাজিক সংস্কাৰ কৰা তেওঁ সফল হৈছিল বাবে তেওঁক প্ৰতাপ সিংহ নামেৰে বিখ্যাত হৈছিল এতিয়া আমি আলোচনা কৰো ডিৰ প্ৰশ্ন চোৱা প্ৰতাপ সিংহৰ ৰাজত্ব কালত বুঢ়া গোহাঁই কোন হৈছিল উত্তৰ প্ৰতাপ সিংহৰ ৰাজত্ব কালত থকবক বুঢ়া গোহাঁই হৈছিল ই চোৱা প্ৰতাপ সিংহই মোমাই তামুলীক কি পদবী দিছিল উত্তৰত লিখিবা প্ৰতাপ সিংহই মোমাই তামুলীক বৰবৰুৱাৰ পদবী দিছিল প্ৰশ্ন চোৱা কোনজন আহোম ৰজাৰ ৰাজত্ব কালত অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ নিয়ম আৰম্ভ হৈছিল উত্তৰত লিখিবা তোমালোকে প্ৰতাপ সিংহৰ ৰাজত্ব কালত অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ নিয়ম আৰম্ভ হৈছিল এতিয়া আমি আলোচনা প্ৰতাপ সিংহক আন কি নামেৰে জনা গৈছিল লিখা উত্তৰত লিখিবা প্ৰতাপ সিংহক লাংগি গোহাঁই সুচেংফা বুদ্ধি স্বৰ্গ নাৰায়ণ নামেৰে জনা গৈছিল ঠিক আছে ইয়াৰ পৰা তোমালোকে লিখি ল'বা নিজৰ উত্তৰ বহি তেতিয়া আলোচনা কৰো 3 প্ৰতাপ সিংহৰ ৰাজত্ব কালত নিৰ্মাণ হোৱা 4টা আলি বা পথৰ নাম লিখা উত্তৰত লিখিবা উত্তৰৰ কাৰণে তোমালোকে 54 পেজ ওলাই ল'বা ইয়াত চোৱা বৰ আলি চটাই আলি হাৰিপৰা আলি জবকাৰ আলি তোমালোকে নিজৰ উত্তৰ বহিত লিখি থৈ দিবা ঠিক আছে এতিয়া আলোচনা কৰো 4 প্ৰশ্ন চোৱা প্ৰতাপ সিংহৰ ৰাজত্ব কালত নিৰ্মাণ হোৱা 4টা গড়ৰ নাম লিখা উত্তৰত লিখিবা পেজ ওলাই ল'বা 54 চোৱা ইয়াত মই দাগ দিয়ে থৈছো ঠিক আছে তোমালোকে নিজৰ উত্তৰ বহিত লিখি থৈ দিবা ঠিক আছে এতিয়া আলোচনা কৰো 5ৰ প্ৰশ্নৰ উত্তৰ 5ৰ প্ৰশ্ন চোৱা পাহাৰীয়া জাতিৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ প্ৰতাপ সিংহৰ সৃষ্টি কৰা 4টা পদবীৰ নাম লিখা উত্তৰত লিখিবা তোমালোকে পেজ ওলাই ল'বা 56 ইয়াত চোৱা মই আন্ডাৰলাইন কৰি থৈয়ে দিছো ঠিক আছে ইয়াৰ পৰা আদিলৈকে লিখিবা ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰী যেতিয়া ভিডিও চাবলৈ বহাত তোমালোকে নিজৰ কিতাপ লৈ বহিবা আৰু মই যেতিয়া তোমালোকক উত্তৰ দেখাই দিও পেজো মাতি দিও তেতিয়া তোমালোকে নিজৰ কিতাপত চাই ল'বা আৰু নিজৰ উত্তৰ বহিত লিখিবা ঠিক আছে যদি মাতি শুনাব গলে ভিডিওটো আৰু দীঘলীয়া হ'ব সেইকাৰণে মই তোমালোকক কিতাপতে উত্তৰ দেখাই দিও ঠিক আছে এতিয়া আমি আলোচনা কৰো 6 প্ৰশ্ন চোৱা প্ৰতাপ সিংহৰ ৰাজত্ব কালত প্ৰজাৰ মংগলৰ বাবে কৰা কাম কাজৰ বিষয় লিখা উত্তৰত লিখিবা তোমালোকে 54 পেজত চাবা ইয়াত চোৱা প্ৰতাপ সিংহ ইয়াৰ পৰা লিখি ইয়ালৈকে লিখিবা তাৰ পিছত পেজত যাবা 55 পেজত যাবা 55ত আনহাতে ইয়াৰ পৰা লিখি কৰিছিল ইয়ালৈকে লিখিবা ঠিক আছে নাম্বাৰ 6ৰ উত্তৰত এতিয়া আলোচনা কৰো 7ৰ প্ৰশ্ন চোৱা প্ৰতাপ সিংহৰ ৰাজত্ব কালত সৃষ্টি কৰা বিভিন্ন বিষয় ববিয়াৰ কাম কাজৰ বিষয় আলোচনা কৰা উত্তৰত লিখিবা তোমালোকে কিতাপত চাবা কাৰণে উত্তৰ ইয়াত আছে চোৱা ৰাজ্য শাসনৰ ইয়াৰ পৰা লিখি পেজত 55ত চাবা
লৈকে লিখিবা মুখ্যলৈকে লিখি আকৌ নেক্সট পেজত যাবা সৃষ্টি কৰিছিল ইয়ালৈকে লিখিবা ঠিক আছে এতিয়া আমি আলোচনা কৰো নাম্বাৰ 8ৰ প্ৰশ্নৰ উত্তৰ 8ৰ প্ৰশ্ন চোৱা প্ৰতাপ সিংহৰ ৰাজত্ব কালক অসমৰ ইতিহাসৰ এক গৌৰৱোজ্জ্বল অধ্যায় বুলি কোৱা হয় কথাষাৰ আলোচনা কৰা উত্তৰ মই তোমালোকক দি আছো নাম্বাৰ 8ৰ উত্তৰ চোৱা প্ৰতাপ সিংহই তেওঁৰ ৰাজত্ব কালত নানা ধৰণৰ প্ৰজা হিতকাৰ কাম কৰিছিল তেওঁ সকলো ধৰ্মৰ প্ৰতি ভাল ভাৱ প্ৰদৰ্শন কৰিছিল সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব জনা প্ৰতাপ সিংহই সকলোবোৰ শত্ৰুক হয় দমন কৰি নহয় মিত্ৰতাৰে বশ কৰিছিল তেওঁৰ যথেষ্ট ধৈৰ্য সাহস আৰু বুদ্ধিৰে তেওঁ কাৰ্যকাল শেষ কৰিছিল বাবে তেওঁক বুদ্ধি স্বৰ্গ নাৰায়ণ বুলি কৈছিল প্ৰতাপ সিংহই কৰা প্ৰজা হিতকৰ কামসমূহ হৈছে যাতায়াতৰ সুবিধাৰ কাৰণে তেওঁ কেইবাটাও আলি বন্ধাইছিল বানপানীৰ পৰা ৰক্ষা পৰিবলৈ নদীৰ পাৰে পাৰে ওখকৈ মাটিৰে বান্ধ সাজি খোৱাপানীৰ বাবে ঠায়ে ঠায়ে পুখুৰী খন্দাইছিল উদাহৰণস্বৰূপে বৰ আলি ছটাই আলি হাৰিপৰা আলি জবকাৰ আলি তাওকৰৰ পুখুৰী ৰূপহী পুখুৰী লাদৈ গড় ৰাজগড় কটাৰী খামৰ গড় মেছাগড় ইত্যাদি উল্লেখযোগ্য ঠায়ে ঠায়ে পাহাৰীয়া জাতিৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ দুৱাৰৰ সৃষ্টি কৰিছিল এইবোৰ কাৰণৰ বাবে প্ৰতাপ সিংহৰ ৰাজত্ব কালক অসমৰ ইতিহাসৰ গৌৰৱোজ্জ্বল অধ্যায় বুলি কোৱা হয় তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা তোমালোকক উত্তৰ 8ৰ উত্তৰ বাকি উত্তৰৰ লগত অলপ মিলা যেন লাগে তোমালোকে সেইকাৰণে গোটেই প্ৰশ্ন উত্তৰ মুখস্থ কৰিলে তোমালোকক 8ৰ উত্তৰ লিখিব সুবিধা হ'ব ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰী